নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল পুলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নৰেন্দ্ৰ মোদী থকালৈকে ডি ফুটাৰে হিন্দু বাঙালীৰ নম এডালো লৰাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত কুমাৰ দাস বিজেপিত থকালৈকে একো কৰিব নোৱাৰে হিন্দু বাঙালীক। ডি ফুটাৰ থকা হিন্দু বাঙালীক লৈ এই বিস্ফোৰক মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। ডি ফুটাৰ থকা হিন্দু বাঙালীক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰক মন্তব্য। ৰঞ্জিত দাসে কয় যে নৰেন্দ্ৰ মোদী থকালৈকে ডি ফুটাৰ হিন্দু বাঙালীৰ নম এডালো লৰাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস বিজেপিত থকালৈকে একো কৰিব নোৱাৰে হিন্দু বাঙালীক। হিন্দু বাঙালী ডি ফুটাৰক অসমৰ পৰা বিতৰণ কৰাটো দূৰৰে কথা। এতিয়া হিন্দু ফুটাৰে কোনো টেনশ্যন ল'বলগীয়া নাই বুলি মন্তব্য কৰে ৰঞ্জিত দাসে। লগতে সংখ্যালঘু সংগঠন আমচুকৰ কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ। তেওঁ এই সন্দৰ্ভত কয় যে আমচুৱে যেতিয়া প্ৰতিবাদ কৰে তেওঁলোকে সমগ্ৰ মুছলমানৰ বাবে প্ৰতিবাদ কৰে, কিন্তু কেতিয়াও গৰিয়া মৰিয়া দেখি বা ভটিয়াৰ হৈ মাত নামাতে আমচুৱে। ডি ফুটাৰ থকা হিন্দু বাঙালীক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ খুৰাফুৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। পনীৰৰ মূল্য প্ৰতি কেজিত 600 টকালৈকে বৃদ্ধি পাইছে। লগতে বৃদ্ধি পালে কণীৰ দাম। প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি পাইছে 30 টকাকৈ আৰু লগতে বৃদ্ধি পাইছে গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰৰ দাম বৃদ্ধি পাইছে 10 টকাকৈ। পূৰ্বৰ 70 টকাৰ গাখীৰ এতিয়া 80 টকাত প্ৰতি লিটাৰ কিনিব লাগিব গ্ৰাহকসকলে। সীতাজখলাৰ গাখীৰত 10 টকাকৈ দাম বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, কৰিমগঞ্জ জিলাৰ নাম পৰিৱৰ্তনক লৈ আজি 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল দল সংগঠনে। 2024 চনত কেবিনেট বৈঠকত কৰিমগঞ্জ জিলাৰ নাম পৰিৱৰ্তন কৰি ৰখা হৈছিল শ্ৰীভূমি। আৰু শ্ৰীভূমিত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতি। প্ৰশাসনৰ বাধা নেওচি ৰাজপথত হাজাৰ হাজাৰ লোকৰ উত্তাল প্ৰতিবাদ। প্ৰশাসনৰ বাধা নেওচি ৰাজপথত হাজাৰ হাজাৰ লোকৰ উত্তাল প্ৰতিবাদ। শ্ৰীভূমিত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতি। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি নামাকৰণ কৰাক লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আৰু এই প্ৰতিবাদক লৈ প্ৰশাসনে জাৰি কৰিছিল 163 ধাৰা। প্ৰশাসনৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ লোক। আজি 12 ঘণ্টীয়া শ্ৰীভূমি বন্ধৰ আহ্বান জনাইছিল দল সংগঠনে। আৰু এই বন্ধৰ সমৰ্থনত প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ। পৰিস্থিতি হৈ পৰিছে অনিয়ন্ত্ৰিত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আটক কৰা হৈছে কেইবাগৰাকীও প্ৰতিবাদকাৰীক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা AIUDFৰ। অসমৰ 6 জনগোষ্ঠীয়ে STৰ মৰ্যাদা পালে লাভ নহয় মুছলমানৰ। জনজাতীয় ৰাজ্য হিচাপে ঘোষণা হ'লে ক্ষতিগ্ৰস্ত হ'ব অসমৰ মুছলমান। এই মন্তব্য AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। পৰৱৰ্তী খবৰ, মৰিগাঁও জিলা কাৰাগাৰৰ পৰা কয়দী পলায়নৰ ঘটনাত কয়দী দুটাক পলায়নত সহায় কৰা মহিলাক গ্ৰেপ্তাৰ। অজন্তা ডেকা নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কয়দী দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী অজন্তা ডেকা নামৰ মহিলাগৰাকীক। পৰৱৰ্তী খবৰ, EVM নহয়, এইবাৰ বেলট পেপাৰত হ'ব নিৰ্বাচন। বেলট পেপাৰত এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। আৰু EVM অবিহনে নিৰ্বাচনত জয়ী হ'ব পাৰে বুলি বিজেপিক এইবাৰ প্ৰমাণ দিবলৈ আহ্বান কংগ্ৰেছৰ। EVM নহয়, বেলট পেপাৰত এইবাৰ অনুষ্ঠিত হ'ব নিৰ্বাচন। বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ। নিৰ্বাচন বেলট পেপাৰত অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক হেঁচা কংগ্ৰেছৰ। বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কৰ্ণাটকৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ। কৰ্ণাটকৰ স্থানীয় নিৰ্বাচন EVMত নহয়, বেলট পেপাৰতহে হ'ব লাগে বুলি দাবী। ৰাজ্যখনৰ নিৰ্বাচন আয়োগক এই পৰামৰ্শ কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ।
ইভিএমৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে, গতিকে ভোটদান বেলটত কৰা উচিত। পঞ্চায়ত নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰিব নোৱাৰিব বুলি ৰাজ্যিক নিৰ্বাচন আয়োগক জনালে চৰকাৰে। আৰু বেলট পেপাৰত ভোটদান কৰিব লাগিব বুলি মন্তব্য কৰ্ণাটক চৰকাৰৰ। ইভিএম এতিয়া গ্ৰহণযোগ্য নহয় বুলি মন্তব্য ৰাজ্যখনৰ বিধানসভাৰ মন্ত্ৰী SK পাটিলৰ। আৰু ইভিএম অবিহনে নিৰ্বাচনত জয়ী হ'ব পাৰে বুলি এইবাৰ প্ৰমাণ কৰিব লাগে বিজেপিয়ে। বিজেপিক এই চেলেঞ্জ দিছে কংগ্ৰেছে যে যদি দম আছে তেন্তে ইভিএম অবিহনে নিৰ্বাচনত জয়ী হৈ দেখুৱাওক। বিজেপিক এই প্ৰত্যাহ্বান কৰ্ণাটকৰ মন্ত্ৰী SK পাটিলৰ। উল্লেখযোগ্য যে কৰ্ণাটকত শেষবাৰৰ বাবে 1982 চনত বেলট পেপাৰত হৈছিল ভোটদান। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হঠাৎ ইউ-টাৰ্ণ। ডনাল্ড ট্ৰাম্পে কয় যে মই সদায় প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ বন্ধু হৈ থাকিম। শুল্ক বিবাদৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই ডাঙৰ মন্তব্য। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক লৈ আগবঢ়াইছে এক ডাঙৰ মন্তব্য। 5 ছেপ্টেম্বৰত তেওঁ কয় যে আমেৰিকাই ভাৰত আৰু ৰাছিয়াক চীনৰ হাতত হেৰুৱাইছে। কেইঘণ্টামানৰ পাছতে তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতক লৈ তেওঁ অতি হতাশ, কাৰণ ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰি আছে। এই কাৰণে তেওঁৰ চৰকাৰে ভাৰতৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছে বুলি ট্ৰাম্পে দাবী কৰে। অৱশ্যে সমালোচনাৰ মাজতে ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগত সম্পৰ্ককো আলোকপাত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ বহুত ভাল সম্পৰ্ক আছে, তেওঁ এজন মহান ব্যক্তি। ট্ৰাম্পে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ হোৱাইট হাউচ ভ্ৰমণৰ কথাও স্মৰণ কৰে। সংবাদ মাধ্যমে যেতিয়া তেওঁ ভাৰতৰ সৈতে পুনৰ সম্পৰ্ক উন্নত কৰিবলৈ সাজু নেকি বুলি প্ৰশ্ন সোধাত ডনাল্ড ট্ৰাম্পে উত্তৰ দিলে যে এই ক্ষেত্ৰত তেওঁ সদায় সাজু আছে। মোদী এজন অতি ভাল প্ৰধানমন্ত্ৰী। এই সময়ত তেওঁৰ কিছুমান কথা ট্ৰাম্পৰ ভাল লগা নাই, কিন্তু ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি শক্তিশালী আৰু বিশেষ, ইয়াত চিন্তাৰ কোনো কাৰণ নাই। ট্ৰাম্পে লগতে কয় যে ভাৰতকে ধৰি বহু দেশৰ সৈতে বাণিজ্যিক আলোচনা ভালদৰে চলি আছে আৰু ইয়াৰ ফলাফল ইতিবাচক হৈ আহিছে। তেওঁ কয় যে আমেৰিকা আৰু ভাৰতৰ সম্পৰ্ক বৰ্তমান কিছু কঠিন পৰ্যায়ত আছে। পৰৱৰ্তী খবৰ, প্ৰমোদ বড়োৰ কাৰ্যকালত BTCত দুৰ্নীতিৰ পাহাৰ। বিগত 5 বছৰে সম্পূৰ্ণ নহ'ল প্ৰায় 100তকৈও অধিক প্ৰধানমন্ত্ৰী আৱাস গৃহ। BTC নিৰ্বাচনৰ প্ৰাকক্ষণত জনতাৰ ক্ষোভ। BTC নিৰ্বাচনৰ গৰম বতাহৰ মাজতে আন এটা ডাঙৰ খবৰ। দুৰ্নীতি নিৰ্মূলৰ আশ্বাসেৰে গাদী দখল কৰা প্ৰমোদ বড়োৰ কাৰ্যকালত BTCত দুৰ্নীতিৰ পাহাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ওদালগুৰি ৰৌতাত জনতাৰ ক্ষোভ। ৰৌতা পৰিষদীয় সমষ্টিৰ বড়োবজাৰ VCDCত দুৰ্নীতিৰ অভিযোগ। UPPLৰ প্ৰাৰ্থী নীলোৎপল স্বৰ্গীয়াৰীৰ সমষ্টিৰ বঙালী গাঁৱত অসম্পূৰ্ণ PMAYৰ ঘৰ। বিগত 5 বছৰে সম্পূৰ্ণ নহ'ল প্ৰায় 100তকৈও অধিক প্ৰধানমন্ত্ৰী আৱাস গৃহ। MCLে নীলোৎপল স্বৰ্গীয়াৰীৰ ঘনিষ্ঠ অধ্যক্ষ সদস্যই কৌশলেৰে ধন মোকলাই নিয়াৰ অভিযোগ। পূৰ্বৰ পাৰিষদ আৰু বৰ্তমানৰ প্ৰাৰ্থী নীলোৎপল স্বৰ্গীয়াৰীয়ে জনতাৰ অভিযোগক নিদিলে গুৰুত্ব। UPPL দলে নীলোৎপল স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ। আৰু নিৰ্বাচনত UPPLৰ প্ৰাৰ্থী নীলোৎপল স্বৰ্গীয়াৰীক এসেকা দিয়াৰ হুংকাৰ ভুক্তভোগীৰ।